নমস্কাৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোকৰ জ্ঞাতাৰ্থে ডিএমআইটি বিষয়ে অকণমান আপোনাক ক'বলৈ আগবাঢ়িছো। ডিএমআইটি হৈছে ডাৰ্মাটোগ্ৰাফি মাল্টিপল ইণ্টেলিজেন্ট টেষ্ট, এটা টেষ্ট যিটো টেষ্টৰ জৰিয়তে আপুনি 2 বছৰৰ পৰা যিকোনো ব্যক্তি আপুনি এই টেষ্টটো কৰিব পাৰে আৰু এই টেষ্টটো কৰি পেলাই আপুনি আপোনাৰ সন্তানৰ বা যিকোনো ব্যক্তিৰ আপুনি গম পাব পাৰে তেওঁৰ ব্যক্তিত্বৰ কথা। আপুনি গম পাব পাৰে তেওঁৰ যদি ষ্টুডেণ্ট হয় তেওঁ আপুনি পঢ়া ৱে গম পাব। যেনেকৈ পঢ়া ৱে 3টা আছে, আপোনাৰ এটা আছে অডিঅ'টি শুনি পেলাই শিকিব আৰু এটা আছে আপোনাৰ কাইনেষ্টিক, তেওঁলোকে ভৰি বা হাত ভৰি লৰাই বা মুভমেণ্ট কৰি পেলাই তেওঁলোকে ব্ৰেইনত বেছি ইনফৰ্মেশ্যন যায়, এইবিলাক হৈছে কাইনেষ্টিক। আৰু এটা আছে আপোনাৰ ভিজুৱেল, যি আপোনাৰ দেখি পেলাই শিকে। তাৰপিছতে আপোনালোকে শিকিব ব্যক্তিত্বৰ কথা, তেওঁ কেনেকুৱা ধৰণৰ ব্যক্তিত্ব হয়। যিকোনো ব্যক্তি 4টা ব্যক্তিত্ব আছে, 4টা পাৰ্চনেলিটি আছে। সেই আটাই 4টাৰ পাৰ্চনেলিটিৰ ক্ষেত্ৰত আপুনি বেলেগ বেলেগ ধৰণে আপুনি তেওঁলোকৰ লগত ব্যৱহাৰ কৰিব লাগিব। উদাহৰণস্বৰূপে ইগল কেৰেক্টাৰ যদি কোনোবা এজন ছাত্ৰ বা ব্যক্তিৰ হয়, সেই ব্যক্তিসকলে তেওঁলোকৰ মনোভাৱটো বহুত বেছি হাই থাকে। যদিহে এগৰাকী ছাত্ৰ বা ছাত্ৰী হয়, তেতিয়াহ'লে কি হৈছে, সেইবিলাক তেওঁলোকে আপোনালোকৰ যদি কিবা এটা কয় হয়তো একেবাৰতে কথা নুশুনিব পাৰে, কিন্তু তেওঁলোকক কোৱা ধৰণবিলাক, তেওঁলোকৰ লগত ব্যৱহাৰ কৰাৰবিলাক বহুত বেছি পাৰ্থক্য আছে আৰু আপোনালোকে জানিব লাগিব কেনেকৈ কৰিব লাগে। সেই ব্যক্তিত্বৰ কথা আপুনি গম পাব। দ্বিতীয়তে আপুনি গম পাব আপোনাৰ সন্তানটোৰ এক্সট্ৰা কেৰিকুলাম, যদিহে আপোনালোকে চুইমিঙত দিছে, হয়তো আপোনালোকে হয়তো মেথছ অলপ ভাল হওক বুলি এবেকাছ দিব পাৰে, হয়তো আপোনালোকে বিভিন্ন গেমছত দিছে, হয়তো আপোনাৰ সাংস্কৃতিক দিশত দিছে। আটাইতকৈ কোনটো দিশত আপোনাৰ সন্তানটোক দিলে আপোনালোকৰ সন্তানটোৰ কাৰণে ভৱিষ্যত ভাল হ'ব, এইবোৰ কথা আপুনি গম পাব। দ্বিতীয়তে আপোনাৰ সন্তানটো যদি আপোনাৰ যদি 10 হয়, বিল' 10 ক্লাছ যদি পঢ়ি আছে, ডেফিনেটলি আপোনালোকে কোনটো ষ্ট্ৰীমত চাইণ্টিফিকেলি আপোনাৰ সন্তান হয়। আজিৰ তাৰিখত হয়তো ব্যক্তি বিশেষে বহু অভিভাৱক বা বহু ছাত্ৰই এনেকুৱা ভাবে যে মেথছ আৰু ছায়েন্সৰ লেটাৰ পালেই তেওঁলোকৰ ছায়েন্সৰ বুলি। হয়তো ছায়েন্সৰ নহ'বও পাৰে, কাৰণ বিষয় যি আটাইকেইটাত 6টা বিষয় যদি ক্লাছ 10ৰ যদি হয়, আটাই বিষয়কেইটাতো লেটাৰ পোৱাটো বাধ্যতামূলক হয়। গতিকে লেটাৰ পালেই ছায়েন্স আৰু মেথছত যে তেওঁলোকে ছায়েন্স বিষয়ত তেওঁলোকৰ বহুত বেছি ধাউতি বা পাৰিব, তাত কোনো চাইণ্টিফিকেলি ভাগে আমি মানি গ্ৰহণ কৰিব নোৱাৰো। দ্বিতীয়তে হৈছে আপোনালোকে গম তেওঁলোকৰ কেৰিয়াৰ কথা, আপুনি গম পাব আপোনাৰ সন্তানটো বা সেই ব্যক্তিজন কোন ক্ষেত্ৰত আগবাঢ়িব পাৰিব, কেনেকৈ আগবাঢ়িব, এই সকলোখিনি কথা চাইণ্টিফিকেলি 77 পেজৰ এটা ৰিপৰ্ট জেনেৰেট হয়। আমাৰ 2টা পেকেজ আছে, এটা আছে 77 পেজৰ ৰিপৰ্ট জেনেৰেট হয়, যিটো ৰিপৰ্ট নেকি আপোনালোকে লাইফ টাইম কাউন্সেলিং পাব, মাইণ্ড পাৱাৰ NLP কাউন্সেলিং পাব, প্ৰতিটো মুহূৰ্তত আমাৰ পৰা ছাপোৰ্ট পাব। আৰু এটা আছে আপোনাৰ 55 পেজৰ, যিটো নেকি আপোনাৰ 3500 হয়, ওৱান টাইম কাউন্সেলিং। কিন্তু আমি অৱশ্যে এতিয়া 1 year কৰি দিছোঁ, অলপ এক্সপাণ্ড কৰি দিছোঁ, 1 year কাৰণে তেওঁলোক দি দিছোঁ। গতিকে আপুনি যদি ভাবি আছে আপোনাৰ সন্তান DMIT টেষ্ট কৰিম বুলি ভাবিছে, আপুনি ডেফিনেটলি আমাৰ লগত কণ্টেক্ট কৰিব পাৰে, মাইণ্ডপথ একাডেমীৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকে এটা কথা শেষত ক'ব লাগিব, DMIT টেষ্টটো সেইসকল ব্যক্তিৰ লগত আপুনি কৰিব যিসকল ব্যক্তি এই প্ৰফেশ্যনৰ লগত জড়িত প্ৰায় 10 বছৰ ওপৰ হয়। যেনেকৈ আমি 15 বছৰ ধৰি এইটো প্ৰফেশ্যন কৰি আছোঁ আৰু আপোনালোকক কৈও খুব ভাল পাইছোঁ যে অসম চৰকাৰ ইতিমধ্যে BTCত আপোনালোকৰ DMITটো ক্লাছ 5 to 12 ইতিমধ্যে বাধ্যতামূলক কৰিছে। গতিকে অসমৰ বিভিন্ন স্কুল বিদ্যালয়ত হয়তো ইন ফিউচাৰ বহুত সোনকালে আৰম্ভ হ'ব। গতিকে আপুনি সন্তানটোক আপোনালোকে জানক চাইণ্টিফিকেলি কোনটো দিশত তেওঁ আগবঢ়াই নিলে ভাল হ'ব আৰু তেওঁ কোনটো দিশত আটাইতকৈ বেছি টেলেণ্টটো আছে আৰু সেইটো দিশত আগবঢ়াই লৈ যাওক। নিশ্চিতভাৱে আপুনি গৌৰৱবোধ কৰিব পাৰিব, এজন পিতৃ হিচাপে আপুনি এজন মাতৃ হিচাপে গৌৰৱবোধ কৰিব। ধন্যবাদ। জয় অসম।